আপুনি যেতিয়া বিজনেছ কৰে কেৱল বিজনেছতে ফ'কাছ কৰিলে নহ'ব, আপুনি নিজৰ ব্যক্তিত্বত ফ'কাছ কৰিব লাগিব। আপুনি বিজনেছটোৰ চিষ্টেমত ফ'কাছ কৰাৰ উপৰিও আপুনি ব্যক্তিত্বও গঢ়ি থাকিব লাগিব একেটা সময়ত, যে আপোনাৰ ব্যক্তিত্বত কি কি ফ্লজ আছে, কি কি আপোনাৰ ফল্টছ আছে, কিবিলাক আপুনি উইকনেছেছ আছে, সেইবিলাক আপুনি কাম কৰিব লাগিব। আপোনাৰ যদি মেণ্টেল হেল্থৰ কিবা প্ৰব্লেম আছে, ইম'চনেল হেল্থৰ প্ৰব্লেম আছে, সেইবিলাক আপুনি মানে কনষ্টেণ্টলি কাম কৰি থাকিব লাগিব, কণ্টিনিউৱাছলি। আৰু নেক্সট পইণ্টটো হৈছে যে আপুনি হবি এটা বনাই ল'ব লাগিব। চাওক, আপুনি যদি ষ্ট্ৰেছফুল হৈ পেলাই বিজনেছ এটা কৰে, আৰু এইটো দেই মানে ষ্ট্ৰেছফুলৰ কথা যেতিয়া ক'লো, আপুনি যদি আপোনাৰ যদি চাইড হাচল নাথাকে বা আপোনাৰ যদি যথেষ্ট জমা টকা নাথাকে, আপুনি কিন্তু ষ্ট্ৰেছ ল'ব লগা হয়। গতিকে চাইড হাচল এটা থকাটো বহুত উচিত। আপুনি যদি বিজনেছ কৰিব বিচাৰে বা নতুন কিবা এটা মানে ইনিচিয়েটিভ ল'ব বিচাৰে, যিকোনো কেৰিয়াৰ বনাব বিচাৰে, আপুনি চাইড হাচল মানে অৰ্থাৎ চাইড ইনকাম যদি আপোনাৰ থাকে, তেতিয়া আপুনি ষ্ট্ৰেছ ল'ব লগা নহয় যে মোক পইচা লাগে। আপোনাৰ এই থাকিব লাগিব যে এই বিজনেছ যেতিয়া গ্ৰ' হয় হ'ব, মই মানে বিজনেছ নহ'লেও নুঠিলেও মই আৰামত চলিব পাৰিম, মোৰ টেনশ্যন নাই। এই ধৰণৰ এটা এটিটিউড থাকিব লাগিব, তেতিয়াহ'লে আপুনি মানে ষ্ট্ৰেছ নোলোৱাকে কামটো কৰিব পাৰিব। যিবিলাক এক্টিভিটি আপুনি কৰিব, সেইবিলাক এক্টিভিটি আপুনি হেবিটলৈ ৰূপান্তৰ কৰিব লাগিব। হেবিটলৈ কেনেকৈ ৰূপান্তৰ? আপুনি জোৰ জবস্তি কৰি হেবিটটো বনাব নোৱাৰে। আপুনি প্ৰথম কথা হ'ল এনজয় কৰিব লাগিব। আপুনি হবি বনাব লাগিব, যে এইটো কৰি মই ভাল লাগে। আপুনি মানে এনেকুৱা এনভাইৰনমেণ্ট, পৰিৱেশৰ সৃষ্টি কৰিব যিটো পৰিৱেশত আমাক কাম কৰি ভাল লাগে। এনেকুৱা নহয় যে আপুনি ফ'ৰ্চফুলি কাম কৰিব নোৱাৰে। সদায় আপুনি যদি এটা কামত ধৰিব যায়, আপোনাৰ আৰু আপুনি ফ'ৰ্চফুলি কৰিব লগা হয়, যিটো কৰিবৰ মন নাই কিন্তু জোৰ জবস্তি কৰিছে, তেতিয়াহ'লে আপুনি টিকি থাকিব নোৱাৰিব। আপুনি টিকি থাকিব কেতিয়া পাৰে? যেতিয়া আপুনি এনজয় কৰে, যেতিয়া আপুনি হবি কি? হবিত আমাক যেতিয়া আমি যিবিলাক হবি কৰোঁ, যেনেকুৱা ধৰি লওক আমি গান গাই ভাল পাওঁ, কোনোবাই ছবি আঁকি ভাল পাওঁ। এতিয়া ছবি আঁকা, গান গোৱাটো আমাক কোনোবাই পইচা নিদিলেও আমি কৰিম। কাৰণ সেইটো হবি হয়। যেনেকুৱা মই এতিয়া ভিডিঅ' বনাইছো, মোৰ এতিয়া বেছি ভিউজ নাই। আজি মই প্ৰায় ধৰি লওক 50টামান চাগে ভিডিঅ' হ'ব। গতিকে ইমান এটা ভিডিঅ'জ বনালো, কিন্তু মোৰ ভিডিঅ'জত ভিউজে নাহে, মাত্ৰ 100-200টা আহে, এটা লাইক আহে। তথাপিও মোৰ সেইটো কোনো মেটাৰ নকৰে। কিয় মেটাৰ নকৰে? কাৰণ মোৰ এইটো হবি হয়। মোৰ ভিডিঅ'জ বনোৱাটো মোৰ এটা হবি হয়, মই এনজয় কৰো। মোৰ ফ'কাছটো এইটোৱে যে মই কি দিব পাৰো, মই কেনেকে মানে বেটাৰ কৰিব পাৰো। যদি ঠিক দৰে প্ৰডাক্টটোত আপুনি কি মানে এনেকুৱা বেটাৰমেণ্ট আনিব পাৰে, আৰু সেইটোতে আপুনি ফ'কাছ কৰিব লাগে। সেইটো কৰিব লাগিলে আপুনি এনজয় কৰিব লাগে কামটো আপুনি এটা হবিলৈ ৰূপান্তৰ কৰিব লাগে, যে কামটো আপুনি মানে কৰাৰ পৰা এক্সাইটমেণ্ট থাকিব লাগে, যে এইটো কৰি বহুত ভাল লাগিছে। আৰু সৰু এচিভমেণ্ট বিলাক যেতিয়া আপুনি এনজয় কৰিব লাগিব, তেতিয়া আপুনি সেইটো এনজয়মেণ্টটো আৰু বাঢ়ি যাব।